নমস্কাৰ সকলোকে থাম্বনেইল দেখি নিশ্চয় গমে পাইছে আজিৰ ভিডিঅ'টোত আমি আমাৰ গাঁৱতে অনুষ্ঠিত অদলাগুৰি শ্ৰী শ্ৰী হিলাঠাকুৰ প্ৰভুৰ মন্দিৰত যাবলৈ ওলালো মন্দিৰত যাব ওলালো গাইস আৰু বস্তুৰে বন্ধুলা আৰু লগৰ লগত ইয়াত আছিল আমাৰ এই চৰাইকেইটাক গৰমত এটা পুলে লগা হৈছে আৰু সুইমিং পুল আৰু এইজন সব ভিতৰত লেতেৰা কৰি এতিয়া বাহিৰত আহিছে আৰু এই ওচৰৰে খুৰী আৰু ভণ্টিজনীও লগতে যাম বুলি কোৱাৰ বাবে অলপ ৰখিবলগীয়া হ'ল চাই থাকক আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ লগতে আমাৰ আইতাও ওলাইছে বিশেষ একো নাই মন্দিৰটোত আজি পূজাৰ দিনা ধৰি লওক চেনি অলপ ফলমূল যদি পাৰে আৰু ধূপ চাকি এই সব জ্বলাই পিনি পূজাটো কৰা হয় আপোনালোকে চাই থাকক আগলৈ আমি দেখুৱাই আছোঁ ভিডিঅ'টোত আৰু মই শুনা পোৱাৰ মতে আপাৰত আজি বৰষুণ বহুত দিছে যদিও আমাৰ ফালে আপোনালোকে দেখিবলৈ পাইছে গাইস কি অৱস্থা বহুতেই ৰ'দ নহয়নে বাৰু আৰু এয়া ফাইনালি আপোনালোকে দেখিবলৈ পাইছে মন্দিৰ আহি পাইছোঁ আৰু ইয়াতে আমি বাহিৰত ভৰি হাতটো ধুই মন্দিৰলৈ সোমাম আৰু লাহেকৈ চাই থাকিব আৰু ইণ্টাৰেষ্টিংলি আমাৰ যোনটো মন্দিৰ এই মন্দিৰটো স্থাপনা হৈছিল আপোনালোকে দেখিবলৈ পাইছে 1899 চনত আৰু মান্যতা আছে বহুত দূৰ দূৰণিৰ পৰা আজিৰ দিনটোতে প্ৰতি বছৰে মানুহে নিজৰ মনোবাঞ্ছাবোৰ পূৰণ হওক বুলি ভাবি যোনে যি পাৰে ধৰি লওক চেনিৰ পৰা আদি কৰি ইয়াত কিছুমানে ৰূপৰ কাণফুলি দিয়ে সোণৰ কাণফুলি দিয়ে মুঠতে মানুহে তেওঁলোকৰ মনৰ কামনাবোৰ যাতে যেন পূৰণ হওক সেইটোকে আশা কৰি হিলাঠাকুৰ প্ৰভু নিজৰ সামৰ্থ্যমতে বস্তু ভেট কৰে ইয়াত ধূপ চাকি জ্বলাই আহি অলপ কমিটিয়ে ঠাই অলপ নিৰ্ধাৰিত কৰি থৈছে অলপ চাহ খোৱা জেগা আৰু ধৰি লওক জলপান চিৰা এয়ে অলপ বহিলোঁ
আপোনালোকে দেখিবলৈ পাইছে এই গৰমত কিদৰে আমি ৰ'দৰ লগত যুঁজ দি নিজৰ সৰু এটা এডভেঞ্চাৰ কমপ্লিট কৰি আহিলোঁ হয়নে গাইছ কোন এটা কোন আৰু এয়া মোটামুটি আমি ঘৰ আহি পাইছোঁ আৰু দেখিবলৈ পাইছে চাগে বাৰে বাৰে ভিডিঅ'ত দেখি দেখি আপোনালোকে ৰাস্তাটো চিনিয়ে পাইছে এইটো ঘৰটো ইয়াতে ভিডিঅ'টো আজিৰ কাৰণে শেষ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ